নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি মই এঠাইলৈ যাব ওলাইছোঁ, মানে ডক্টৰৰ তালৈ। মানে মোৰ অলপ অসুখ হৈ আছে, বৰ বেয়া খবৰ বাৰু। কি অসুখ হৈছে বাৰু এইটো গমটো পোৱা নাই চাগে আপোনালোকে। মানে মোৰ কিডনীত পাথৰ হৈছে। দুটা কিডনীটো হৈছে, মানে মই বৰ্তমান যাব ওলাইছোঁ পলিত। প্ৰেছক্ৰিপশ্যনখন এইখন হৈছে, এইবিলাক ঔষধ দিছিলে ডক্টৰে। আল্ট্ৰাচাউণ্ড কৰিব দিছিলে, আল্ট্ৰাচাউণ্ড কৰিলোঁ, ধৰা পৰিলে। আৰু সেই আল্ট্ৰাচাউণ্ড কৰা ৰিপৰ্টটো হৈছে এইটো। বাকী চব নৰ্মেল আছে, মানে দুটা হেৰি হৈছে মোৰ। এইটো ফেটি লিভাৰ আছে, এইটো এটা কিডনীৰ পাথৰ। পাথৰটো হৈছে আপোনাৰ 2.3 mm এটা আৰু এটা 2.9 mm এটা। আমি পাঞ্জল আৰু মই মানে হস্পিটেললৈ আহিছোঁ, মানে পাঞ্জলক লৈ আনিলোঁ আৰু ইয়াৰ মংগলদৈত কাম আছে বোলে, তেনেকৈ আহিলেহি। বৰ্তমান আমি পালোঁ বন্ধুসকল ৰামহৰি ইটা ভাটা। এই পাঞ্জলৰ আকৌ বহুত চিনাকি, আকৌ যাকে তাকে মাত দি আহি থাকে, মানে ওৰে ৰাস্তাটোৱে। এওঁ আকৌ ক'তো বেছি টাইম থাকিব নোৱাৰে, অকণমান সময় থাকি মানে যাওঁ লাগে আৰু ঘৰত আহোঁ কৰে, সেনেকুৱা টাইপৰ আৰু ক'তো ফাইনেলি বন্ধুসকল আহি পাই গ'লোঁ মংগলদৈ পলি ক্লিনিক। আমি মানে ৰখি আছোঁ আৰু বহি। মোক চোৱা ডক্টৰজন মানে 26 নম্বৰ ৰুমত বহে আৰু তেনেকৈ। বন্ধুসকল মানে মোৰ পেটটো অকণমান বিষাই আছে বাৰু, তেনেকৈ মানে আজিকালি বন্ধুসকল খাদ্য পাতি মানে বহুত বেয়া হৈ গৈছে। মানে খাদ্য পাতি পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ খাব, মানে বিশেষকৈ পানীৰ দুখত এই পাথৰৰ প্ৰব্লেমটো হয় বুলি মই ধাৰণা কৰোঁ আৰু। বন্ধুসকল এতিয়া আমি ডক্টৰক দেখুৱাই উঠিলোঁ, মানে এইফালে পাঞ্জলৰ বহি বোলে আমনি লাগিছে। আমনি মানে অকণমান 10 মিনিট টাইম ৰখিবলগীয়া হৈছে, এইখিনিতে আমনি লাগিলেই বোলে বন্ধুসকল। এতিয়া ঘৰলৈ যাওঁ বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।